Hello viewers, মই উন্মেষে আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাই আছে মিছা কলে কিডাল হ'ব। বাহ ৰাইজ দেখিছে নহয় ফেসা বলে জেলত যোৱা নাছিলে গোৱাতে গৈছিলে আৰু আহাৰ পিছত ডাইৰেক্ট নমস্কাৰ পা হেল্লো ভিউয়াৰ্স হৈ গৈছে মানে টোটাল ফৰেনাৰে হৈ আহিছে যেন পাইছো। টপা মই ফৰেনাৰ হোৱা নাই দে। ফৰেনাৰ হ'বলে নহয় বাজেটটো বহুত লাগে। এইটো কথা বাজেট তো নাথাকিব পাৰে কিন্তু ৰাইজৰ কাৰণে কালন্ত ছাৰে যোনখন বাজেট আনিছে নহয় মানুহ পাগলা কৰি দিব কিন্তু। দেশ দেখিছান না ধৰ্মীয় সভাতহে যে নাহিছে। এতিয়া প্ৰথমতে যিখন কথা আছে যে আমাৰ 2019 আৰু 2020 চনৰ যিখন বাজেট আমি প্ৰস্তুত কৰি উলাইছো এখন মোৰ হাতত আছে আৰু মই প্ৰথমতে ক'ব বিচাৰিছো যে এইবাৰৰ বাজেটখন হেখন হৈছে একেবাৰে পিপল ফ্ৰেন্ডলি বাজেট মানে ৰাইজৰ সুবিধা হোৱাকে 100% ৰাইজৰ সুবিধা হোৱাকে এখন বাজেট বনোৱা হৈছে। গতিকে মই কৈ যাব বিচাৰিছো কি ইয়াতে ইনক্লুড কৰা হৈছে আমাৰ এবাৰ। প্ৰথমতে আহিছে আপোনাৰ জহা চাউল লাগে আমাক নাই শুনি লওক আপোনালোকে যে জহা চাউলৰ যোনটো কথা আহিছে বাজেটত জহা চাউল আমি ৰাইজৰ কাৰণে প্ৰত্যেক কিলো মাত্ৰ 5 টকাতে আমি ৰাইজলৈ দিম এবাৰ। এটো আমি বাজেটত এবাৰ ঠিক কৰি লৈছো। দাদা মজা দিছে তো। গতিকে এতিয়াৰ পৰা ৰাইজে কোনো টেনচন নোহোৱাকে জহা চাউল সকলোৱে খাব পাৰিব কেৱল মাত্ৰ 5 টকা দি পেলাই জহা চাউল ল'ব পাৰিব। এটো হৈছে প্ৰথম। সেকেন্ডতে আমাৰ আহিছে ৰহৰ দাইল। ৰহৰ দালি কোপা আহিলে ৰহৰ দাইল ৰাইজৰ কাৰণে এবাৰ আমাৰ ফালৰ পৰা বাজেটত লোৱা হৈছে যে 10 টকা পাৰ কিলো 10 টকাকে ৰাইজক ৰহৰ দাইল দিয়া যাব চৰকাৰৰ ফালৰ পৰা। ৰহৰ দালি জহা চলে কিছে খুৱাব গেছ কৰে নহয়। নাই শুনি লওক আৰু আছে আপোনালোকৰ কাৰণে আৰু আছে আপোনালোকে শুনি লওক। নেক্সট হৈছে ৰসগোল্লা ক'ৰ পৰা আহিল বাজেটৰ ৰসগোল্লা ক'ৰ পৰা আহিল? ঠিকে আছে আল্টিমেটলি তেওঁতো আসামৰ ৰাইজক গুল্লা খোৱাবইতো গৈ আছে গুল্লা ডাঙৰটো গুল্লা আনিছা তোমালে ঠিকে আছে ৰসগোল্লাটো ভাল হৈছে হুলস্থুল নকৰিব শুনি লওক কি আছে কথাটো। ৰসগোল্লাৰ কথাটো হৈছে যে জালুকবাৰী সমষ্টিৰ যোনখিনি ৰাইজ আছে সকলোকে বিনামূলীয়াকে 1 টকা নোলোৱাকে চৰকাৰৰ ফালৰ পৰা ৰসগোল্লা দিয়া যাব। নাই সেইটো বুলি নহয় জালুকবাৰী সমষ্টিৰ পৰা আমি আৰম্ভ কৰিছো আৰু পিছলৈ এইটো আৰু এক্সপান্ড কৰা হ'ব আমাৰ নেক্সট কিন্তু এটা বৰ্তমান জালুকবাৰী সমষ্টিলৈ ৰসগোল্লা বিনামূলীয়াকে দিয়া হৈছে। নেক্সট যোনটো আমি বস্তু ইয়াত বাজেটত ইনক্লুড কৰিছো সেইটো হৈছে চিংৰা আকৌ বাজেটত ক পায় ৰহৰ দালি জহা চাউল ৰসগোল্লা চিংৰা এখন কি ফুচকা নাই শুনি লওক চিংৰা এইকাৰণে লোৱা হৈছে কাৰণ কি এটা চিংৰাৰ ওপৰত কোনো ধৰণৰ GST বা টেক্স এতিয়াৰ পৰা নাথাকিব। বঢ়িয়া দাদা অকল এনেকুৱা নহয় যে অকল চিংৰাটোতে আমি GST ফ্ৰী কৰিছো বা টেক্স ফ্ৰী কৰিছো এইটো বনোৱা ৰ মেটেৰিয়েলছৰ পৰা আদি কৰি ফাইনেল প্ৰডাক্ট হোৱালৈকে টোটেলি এইটো বস্তুটো GST বা টেক্স ফ্ৰী আমাৰ চৰকাৰৰ ফালৰ পৰা কৰা হৈছে। সুন্দৰ হৈছে বঢ়িয়া। তাৰ পিছতে আহিছে বুন্দিয়া আৰু ভুজিয়া হে ৰাম এইবিলাক কি বস্তু আনিছে বাজেট নে এইখন বুন্দিয়া ভুজিয়া কি কৰিছে এইখন বুন্দিয়া আৰু ভুজিয়া এইকাৰণে লোৱা হৈছে কাৰণ কি এতিয়া বুন্দিয়া আৰু ভুজিয়াৰ উদ্যোগৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা বিশেষ ধৰণৰ সাহায্য দিয়া হ'ব বুন্দিয়া ভুজিয়া উদ্যোগৰ কাৰণে ইনচেন্টিভো দিয়া হ'ব। বুন্দিয়া ভুজিয়া খাবা আৰু তেনেহ'লে এইখন কি কৰিছে আৰু লগতে আৰু এটা মই কথা ইয়াতে জনাব বিচাৰিছো যে বুন্দিয়া
বুন্দিয়াটো যদি কোনোবাই বনায় তেনেহ'লে ভুজিয়াটো তেওঁ বিনামূলীয়াকৈ পাব এইটো আমাৰ বাজেটত দিয়া হৈছে ভাল বস্তু দিব লাগে নালাগে বুন্দিয়া হয় হয় মই আপোনালোকৰ কথাটো শুনিছোঁ এখন কি বাজেট হৈছে চাহ জনগোষ্ঠীৰ কাৰণে কি আছে ইয়াত কি আছে ইয়াত চাহ জনগোষ্ঠীৰ কাৰণে কি আছে নহ'ব শুনি লওক আছে আছে এইবিলাক চব বস্তুৱে আছে বাজেটত এটা এটাকে মোক ক'ব দিয়ক এতিয়া যিহেতু আপোনালোকে চাহ জনগোষ্ঠীৰ কথা কৈছে আমাৰ নেক্সটতে আছে চাহপাত আৰু চেনি চাহপাত আৰু চেনিটো মইতো এতিয়া চুগাৰ থকা মানুহ মিঠা পালে কিডাল হয় চেনিটো আকৌ মোকতো দৰকাৰ নহ'ব চাহপাত চেনিটো এইকাৰণে লোৱা হৈছে কাৰণ কি ইয়াতে আমাৰ এবাৰ বাজেটৰ ফালৰ পৰা এইটো কৰা হৈছে যে চেনি আৰু চাহপাত অকল চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে নহয় সকলোৰে বাবে এই চেনি আৰু চাহপাতটো বিনামূলীয়া কৰি দিয়া হৈছে মানে ফ্ৰীতে ল'ব পাৰিব আপোনালোকে অকল ইমানেই নহয় ইয়াতে আৰু এটা কথা হৈছে শুনি লওক ইয়াতে আৰু এটা কথা হৈছে যে যিসকল চুগাৰ থকা লোক আছে যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে যদি এই বিনামূলীয়া চেনিটো কিনিব নোখোজে বা তেওঁলোকে নাখায় আৰু যদি আহি পেলাই দোকানত ঘূৰাই দিয়ে বা আমাৰ অফিচত ঘূৰাই দিয়ে তেওঁক তেনেহ'লে পইচাটো ৰিটাৰ্ণ কৰি দিয়া হ'ব এতিয়া মই চেনি পইচা বিচাৰি দি বিধানসভালৈ যাব লাগিব এখন কি কৰিছে এখন একো ধৰিবই পৰা নাই এইপিনে চেনি পইচা বিচাৰোঁতে মোৰ চেণ্ডেল জোতা খয়ে যাব এইটো এটা পদক্ষেপ আমাৰ চৰকাৰৰ ফালৰ পৰা এতিয়া লোৱা হৈছে এইবাৰ বাজেটত তাৰমানে 2019 আৰু 2020ৰ বাজেট এইবাৰ আমি আপোনালোকলৈ লৈ আহিছোঁ সেইটো অকণমান নন ভেজ কেটেগৰীত আহিছোঁ বাজেটতো ভেজ নন ভেজ আহিলে চিকেনৰ কথা মই ক'ব বিচাৰিছোঁ ইয়াত লিখা আছে চিকেন আৰু চিকেনত এইটো হৈছে যে আমি ছাবচিডাইজ ৰেটত চিকেন এতিয়াৰ পৰা ৰাইজৰ বাবে উপলব্ধ কৰি দিম চিকেনতো ছাবচিডি চিকেন খাব পোৱা নাই মানুহে অলছ তুমি ছাবচিডি গৈছে আৰু গৈছে চিকেনৰ দাম হোৱা বুলি বহুতে কৈ আছে অমুক লোকেল চিকেনৰ ইমান দাম গতিকে এতিয়াৰ পৰা আমি চিকেনটো ছাবচিডাইজ ৰেটত সকলোৰে বাবে আমি এইটো সুবিধা কৰি দিছোঁ ৰাইজৰ কাৰণে এইখিনিতে আৰু এটা ডাঙৰ মই ঘোষণা কৰিব বিচাৰিছোঁ এটা ডাঙৰ এনাউন্সমেণ্ট আছে যে মাছ ক'ৰ পৰা আহিলে বাজেটত মাংস এখন কি আনিছা গগৈ ডাঙৰীয়া আপুনি শুনি লওক মাছক লৈ মই কি ক'ব বিচাৰিছোঁ ইয়াতে লিখা আছে মাছ ক'ৰ পৰা আহিলে বাজেটত মাছ যোনটো হৈছে মাছৰ মীন উদ্যোগৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা 1000 কোটি মই কৈছোঁ আকৌ এবাৰ মীন উদ্যোগৰ কাৰণে মাছ পোহপালন দিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা 1000 কোটি দিয়া হ'ব এতিয়া পইচা ক'ৰ পৰা আহিব সেইটো লাগে এইটো আপোনালোকে চিন্তা কৰিব নালাগে পইচা আছে এখন জুমলা বাজেট হৈছে নহ'ব শুনি লওক আপোনালোকে সেইটো আপোনালোকে টেনশ্যন নল'ব অসমখন গোটেই ভোজ খুৱাই মাৰিব ৰাইজৰ সুবিধাৰ্থে আমি বাজেটত এবাৰ মাটনটো লৈছোঁ আৰু মাটনত আমি ভাবিছোঁ যে এটা ছাগলী যদি কোনোবাই কিনে তেনেহ'লে লগতে আৰু এটা ছাগলী আপোনাক ফ্ৰীতে দিয়া হ'ব মানে এইটো এনেকুৱা অফাৰ বাই ওৱান গেট ওৱান টাইপ এটা অফাৰ দিয়া হৈছে গতিকে 2019-2020ৰ বাজেটত আপুনি মটনক লৈ এটা ধুনীয়া অফাৰ পালে যে এটা কিনিলে আপুনি দুটা ছাগলী খাব পৰা নিচিনা কথা হ'ল নেক্সটতে আছে পনীৰ হয় পনীৰ এতিয়া চাওক এটা বহুত মাছ মাংস নোখোৱা লোক আছে আমাৰ নিচিনা হিন্দুত্ববাদীখিনিৰতো কথাই বেলেগ গতিকে সেইসকল লোকৰ কাৰণে আমি এই চৰকাৰখনৰ তৰফৰ পৰা এটা বেলেগ ব্যৱস্থা কৰিছোঁ সেইটো হৈছে পনীৰৰ ব্যৱস্থা পনীৰৰ ব্যৱস্থাটো সেইটো হৈছে যে পনীৰ যোনে কিনে GST ফ্ৰী টেক্স ফ্ৰী লগতে তাৰ আনুষংগিক পনীৰৰ মানে যি বনাই খাব পাৰি যেনে ধৰক বিলাহী যেনে ধৰক পালেং
এইবিলাক বস্তু বিনামূলীয়াকৈ তেওঁলোকক প্ৰদান কৰা হ'ব। তাৰে বিৰাট টেষ্টি বাজেট বনাইছে দেই। এখন জুমলা বাজেট হৈছে নহ'ব এখন। তাৰ পিছতে আছে আইচক্ৰীম। তাৰ পৰা ডিনাৰ পৰা ডিজাৰ্টলৈকে মাৰিছে তেওঁলোকে বাৰু এইখন বাজেট বনাইছে তোমালোকে। আইচক্ৰীম আছে আমাৰ বাজেটত এইবাৰ। আৰু আইচক্ৰীমটো এইটো কাৰণে ধৰা হৈছে কাৰণ কি যোনটো আইচক্ৰীমৰ ইণ্ডাষ্ট্ৰী তেওঁলোকৰ কাৰণে চৰকাৰৰ ফালৰ পৰা উদ্যোগ স্থাপন কৰিবৰ কাৰণে ছাবচিডাইজ ৰেটত সকলো বস্তু দিয়া হ'ব। লাগিলে ৰ মেটেৰিয়েল যি য'ত লাগে চৰকাৰৰ ঘৰৰ পৰাই প্ৰদান কৰা হ'ব। আৰু ৰাইজৰ যিখিনি ৰাইজ BPL-ৰ তলত মানে বিল' পভাৰ্টি লাইনৰ তলত যিখিনি ৰাইজ আছে তেওঁলোকক এটাকৈ ফ্ৰিজ দিয়া হ'ব। ফ্ৰিজ আছে যদি মোকে এতিয়া এটা দিয়া, মোৰতো সোমোৱাই থৈ দিওঁ তাতে বাপেকে। এইডাল বাজেট চাই পেলাই মোৰতো গৰম নহয় নোৱাৰিছে ফ্ৰিজতে মোৰতো সোমোৱাই থৈ দিওঁ। দিয়া ফ্ৰিজ এটা দিয়া। ফ্ৰিজ এইকাৰণে দিয়া হ'ব যাতে তেওঁলোকে আইচক্ৰীমটো নিজৰ ঘৰতে বনাই পেলাই খাব পাৰে। আৰু তাক বনোৱাৰ কাৰণে যিখিনি ৰ মেটেৰিয়েল লাগিব সেইখিনি ছাবচিডাইজ ৰেটত আমাৰ তাৰ পৰা ল'ব পাৰিব। বাজেট শুনি মোৰ একদম জিভাৰ পানী পৰি গৈছে। এখন জুমলা বাজেট হৈছে নহ'ব এখন নহ'ব। এতিয়া নেক্সটতে যোনটো আছে সেইটো হৈছে আপোনালোকৰ স্বাস্থ্যক ধ্যান ৰাখি পেলাই বাজেটত ৰখা হৈছে। সেইটো হৈছে মেডিচিন মানে ধৰক পেটৰ অসুখৰ মেডিচিন বুলি আছে। যেনেকৈ ধৰক এতিয়া ইমানখিনি খোৱা বস্তুত ৰাইজে ছাবচিডিকে হওক বা আপোনাৰ ফ্ৰীতে হওক বস্তু যথেষ্ট পাব। গতিকে সকলোৰে পেটৰ বেমাৰ হোৱাটো স্বাভাৱিক। গতিকে সেইখিনিৰ প্ৰতি যে চৰকাৰে লক্ষ্য ৰখা নাই তেনেকুৱা কথা নহয়। কাৰণ কি আমাৰ ইয়াতে ৰখা হৈছে গেছৰ মেডিচিন যেনেকৈ ধৰক পলিক্ৰল হওক বা ডাইজিন হওক বা যি যেনেকুৱা ধৰণৰ গেছৰ ঔষধ লাগে সেইখিনি প্ৰদান বিনামূলীয়াকৈ কৰা হ'ব। প্ৰত্যেকটো চৰকাৰী হস্পিটেলত তেওঁলোকক চিকিৎসা প্ৰদানো বিনামূলীয়া হ'ব। এখন জুমলা বাজেট হৈছে নহ'ব এখন। নাই এইখনটো একদম চৰকাৰৰ ফালৰ পৰা ধুনীয়া বাজেট, ৰাইজৰ বাজেট। এইখন ৰাইজৰ বাজেট। আপোনালোকে ইমান হুলস্থুল নকৰিব। বহুত ধুনীয়া বস্তু আছে আপোনালোকে চাই গ'লে গম পাব। এখন খাটি বাজেট নে কি? পইচা ৰাতি জনগোষ্ঠীৰ কথা নাই অলছো কিবা একো কথাই নাই ভাষী কিবা একো কথাই নাই। এখন কি বাজেট বনাইছা এইখন নহ'ব অলছো মাইনৰিটিৰ কথা কিছু নাই বাজেট। এইখন নহ'ব নেমানো অলছো আমি নেমানো খাই বৈ হেৰি কৰিম নেকি? অকণমান ধৈৰ্য ধৰক ন এটা খেলি মেলি হৈছে টেষ্টি আছে দাদা বাজেট। মানে চাওক মানুহ মাত্ৰে ভুল হয়। গতিকে মোৰো হ'ব পাৰে। একো মই স্বীকাৰ কৰিছোঁ যে মোৰ ভুল হৈছে। সৰু নহয় এইটো ডাঙৰ ভুল মোৰ এটা সামান্য সৰু ভুল এটা হৈ গৈছে নহয় মানে খৰধৰতে হৈছে। এইটো একো ডাঙৰ কথা হোৱা নাই। মই স্বীকাৰ কৰিছোঁ মোৰ ভুল হৈছে যে মানে মই খৰধৰতে আজি এখন বাজেট বুলি মই আচলতে ঘৰৰ মানে বজাৰৰ লিষ্টখনকে লৈ গুচি আহিলোঁ। অপমান কৰিছে শুনিম বুলি এখন কি বাজে আমি সদন অলছত It's time for a short commercial break. ইছৰাম ফেঁচা তোৰ মূৰত মই মানে শান্তি পানী ছটিয়াব লাগিব যেন পাইছোঁ। তোৰ গাত এই বিলাহী মানে ভূত সোমাইছে ৰাইজ। এই ভূতটো মই জাৰি লোৱালৈকে এটা বিৰতিকে লৈ লওঁ। ৰাইজ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। চাই আছে আপোনালোকে মিছা ক'লে কি গাল হ'ব। ৰাইজ বাজেটখন কিন্তু বিৰাট বঢ়িয়া হৈছে ন? নাই একো বঢ়িয়াটো হোৱা নাই। কালি ৰাতি ৰাইজ এটা প্ৰেমিকে মোৰ ঘৰত কান্দি নৈ বুৰাই দিছে বোলে বাজেট লৈ মই দাদা। হেল্ল' ক'ত আছা তুমি? জল্দি আহাচোন। তুমি আহি লোৱা, মই তোমাক চব কৈ আছো। তুমি জল্দি আহা।
কি হ'ল কিয় ইমান ল'ৰালৈকে মাতি পঠালা শুনা বহুত ডাঙৰ প্ৰব্লেম হৈছে কি problem? চাবলৈ ঘৰত ল'ৰা আহিছে ল'ৰা আহিছে কিবা এটা কৰিব লাগিব এতিয়া জলদি আৰু তুমি যদি একো কৰিব নোৱাৰা নহয় মই কিন্তু তাৰ লগতে বিয়া হৈ যাব লাগিব সেইকাৰণে তুমি জলদি কিবা এটা কৰা কি কৰোঁ এতিয়া হেৰি এটা কাম কৰোঁ যি নাই নাই কাইলৈ তোমাক পলুৱাই লৈ গুচি যাওঁ ক'ৰবাত বিয়া পাতি ল'ম আৰু চিয়'ৰ চিয়'ৰ কনফাৰ্ম কাইলৈ তুমি ৰাতি 12:15 পুৰা ওলাই থাকিবা পিছফালৰ দুৱাৰখনত মই গৈ ৰৈ থাকিম একদম ধুনীয়াকৈ লৈ যাম পিছদিনাখন ক'ৰবাত মন্দিৰত বিয়া পাতি ল'ম হ'ব খাতা কিন্তু মইতো বিয়া পাতিব পৰা অৱস্থাত নাই ন এতিয়া ঘৰৰ অৱস্থা পাতি ভাল নহয় কিন্তু বস্তু বাহিনী মই কাপোৰ কানি কেনেকৈ কি নালাগে বৰ বিশেষ এটা ল'ব নালাগে মই সেইখিনি মেনেজ কৰি ল'ম বাৰু তুমি খালি ওলাই ৰেডি হৈ থাকিবা 12:15 মই লৈ গৈ পেলাই তোমাক বিয়া পাতি লৈ যাম কোনে তোমাক বেলেগে বিয়া পাতিব পাৰে মই চাওঁচোন নাম নাজানো ইমান টেনশ্যন ল'ব নালাগে ব'লা কি হ'ল কিয় ইমান ফোন কৰি আছা ইমান ফোন কৰিছা ঘৰৰ মানুহ উঠাই দিবা নেকি কি হ'ল মানে 12:15 টাইম দিছিলো 12:30 বাজিল দেখোন তুমি ৰেডি হোৱাই নাই ক'ত যোৱা কি ক'ত যোৱা কি কথা আছিল আজি যোৱা কথা হেৰি বেগ চেক পেকিং কৰিলা নাই মই একো পেকিং কৰাই নাই মই বেগ চেক আনা নাই ক'ত যোৱা তুমি কিয় পেকিং কৰা নাই আৰু কিমান সময় লাগিব পেকিং হওঁতে চোৱা মই তোমাৰ লগত পলাই যাব নোৱাৰো কি যাব নোৱাৰিম কি কথা ক'বলৈ আহিছা মই তোমাৰ কাৰণে গাড়ী বুক কৰিলো ৰৈ আছে বোলে ৰাতি গাড়ী ভাড়া বেছি হয় হোটেল বুক কৰিলো তাত এডভান্স দি আহিছো পলাই যাব নোৱাৰো বুলি ক'লে কেনেকৈ হ'ব তুমি লোৱা মই মোৰ মা দেউতাৰ এজনীয়ে ছোৱালী আৰু মই যদি পলাই যাওঁ নহয় মোৰ মায়ে বহুত দুখ পাব আৰু দেউতাই যে কি কৰিব মই সেইটো ভাবিবকে নোৱাৰো কলিজা কালি তোৰ সেই মাৰ বাপেৰলৈ মনত পৰা নাছিল কথাখিনি কওঁতে ইছ ৰাম ৰাম আজি কি হ'ল এনেকুৱা কালিতছে আজি বহুত চেঞ্জ হ'ল চেঞ্জ হ'ল কি চেঞ্জ হ'ল আৰে বাজেটখন নতুন হ'ল ন গম পোৱা নাই নেকি তুমি বাজেট আহিছে আমি পলাই যোৱাৰ লগত তাৰ কি সম্পৰ্ক আৰে শুনা তোমাৰ লগত যদি মই পলাই যাওঁ নহয় মই ফুচডাল পাম আৰু মই যদি ভালকে বিয়া হৈ যাওঁ মই 1 তোলা সোণ পাম কি 1 তোলা সোণ হে হৰি আজিলৈ আৰু সামৰিছো দেই গাইজ আপোনালোকে মাত্ৰ নিয়মীয়াকৈ চাবলৈ নাপাহৰিব মিছা ক'লে কি ডাল হ'ব প্ৰত্যেক শুকুৰবাৰে নিশা 10 বজাত আৰু পুনৰ সম্প্ৰচাৰ মঙলবাৰে দিনৰ 3 বজাত